আংকল আহিলে আহক আহকচোন আহক যুগ্ম জীৱনৰ শুভেচ্ছা থাকিলে কংগ্ৰেচুলেশ্যনছ ৰিয়ান থেংক ইউ আংকল ব'লক খাই ল'ব ব'লক এইফালে সোমাই যাওক সেইফালেকে আছে ৰিচিপশ্যনৰ ফালে এই ৰবাহে আহিছোঁহে খাম চিন্তা নকৰিবা আংকল আহিলে আহক এইফালেকে আহকচোন এজনী জীয়া নহয়নে এজনীকো বিয়া দিব পৰা হ'ল আৰু ককাইৰে বিয়া পাতিলে তো বিয়াখন হ'ব লাগে আৰু জীয়াৰ কাৰণে ভাল ল'ৰা এটা চাবচোন আংকল এই যে জিতি ল'ৰা পচন্দেই নকৰে নাই নালাগে দেই মোৰ কাৰণে দৰা চাবলৈ এই চাগে দৰা ঠিকেই কৰি থৈছে নাই আমাৰ জীয়াই নিজে ঠিক কৰি থোৱা নাই আমি ঠিক কৰি দিলেই হ'ব দাদা এজন নবীনৰ কথা গম পালে কি হ'ব ভুলতো ভবা নাই নহয় মই এনেকৈ ঠিক কৰি থৈছোঁ বুলি ভয়হে লাগে পিছে কইনাৰ লগত চিনাকি হোৱাই নাই নহয় কইনাৰ নাম কি আছিলে আংকল মোৰ নাম চেলেনা শইকীয়া বঢ়িয়া নামটো ক'ৰবাত শুনা লাগিছে পাই পিছে দুয়োলৈকে যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল আংকল আহক এই খাই ল'ব আহক এই ৰবা আহিছোঁহে ঠিক আছে বাৰু এখন বহি লওক কফি খাই লওক মই আগফালে চাওঁগৈচোন কোন আহিছে কোন নাই আহে এইটো এইখিনিতে থলোঁ দেই ল'বা কিবা সৰু গিফ্ট এটা আনিছোঁ মই অলপ বহি লওঁগৈ তাৰপিছতে খানাটো খাম থেংক ইউ আংকল ঠিকছে খানাটোত দবাই থৈ যাম আজি বুফে ছিষ্টেম কি খাওঁ কি নাখাওঁ ঢেৰ আইটেম উলিয়াইছে হ'বলা এতিয়ালৈকে খালি জীয়াকহে দেখা নাই জীয়াই দেখিলে যে মোক গালিয়ে পাৰিব আহিবলৈ মানা কৰিছিলে ঢেৰ মানে লাইন একদম হৈখিলৈকে আছে দেখিছ নাই একদম চব উলিয়াইছে হ'বলা খাচী পনীৰ মাছ চব উলিয়াইছে ঐ চিকেনো আছে বহুত টকা পইচা থকা মানুহ জীয়াহঁতৰ সেই ককাইক ন ঢেৰ পইচা আছে সেইকাৰণেহে জীয়াই মোক গালি পাৰি থাকে আকৌ ব্ৰইলাৰ বেপাৰ কৰোঁ কাৰণে তাই ক'বলৈ লাজ ককায়েকৰ আগত ইহঁতি ঢেৰ ধন থকা মানুহ সেই খাতিহে তোক আজি আহিবলৈ মানা কৰিছিলে নেকি বিয়ালৈ তো সেইকাৰণেহে মানা কৰিছিলে বোলে চিনাকি দিব নোৱাৰিম বোলে নাহিবা বোলে মই খঙতে গুচি আহিলোঁ তৌ লগ ধৰিলি পিছে তোক এতিয়া জীয়াই দেখিলে কি হ'ব যি হ'ব আৰু দেখাটোৱে বিচাৰোঁ মই ককায়েকেও দেখাটোহে বিচাৰোঁ দেখাৰ আগতে খানাটো খাই লওঁ নহ'লে খোৱাই নহ'ব ঠিকেই কৈছ ব'ল প্লেটবোৰ এইটো চাইডে আছে এইকেইটা ক'ৰ ল'ৰা পাই দেখাই নাই আজি প্ৰথম দেখিছোঁ ভাইটিহঁত ল'ৰাকেইটা চিনি পোৱা নাই আমাৰ হেৰিয়া জোঁৱাই লগৰ নেকি আণ্টি হেল্ল' আণ্টি আমি জীয়া লগৰ আকৌ জীয়া লগৰ আমি চেলেনা নন্দেকৰ লগৰ হয় নি খোৱা বোৱা কৰিলা নাই খাই লোৱা যি আইটেম খাবলৈ মন গৈছে চব আছে খাই ল'বা দেই ধুনীয়াকৈ আপুনি কইনা ঘৰৰ ফালৰ কিবা হয় নেকি মই আইতাক আকৌ চেলেনা আইতাক মই আচ্ছা কইনাৰ আইতাক নাইচ টু মিট ইউ আণ্টি থেংক ইউ খাই লোৱা দেই ঠিক আছে আণ্টি আমি খাই লওঁ আগপিনে চাই আহোঁগৈচোন মানুহ কিমান আছে অকণমান খালী দেখিছোঁ খাবলৈ পঠিয়াই দিওঁ খাই লওঁ ঠিকছে দবাই লওঁ পেট পূজাটো কৰি লওঁ নবীন তুমি ইয়াত মই তোমাক নাহিব কৈছিলোঁ নে নাই দাদাৰ বিয়ালৈ তুমি এনেকৈ কৈছা যে জীয়া মই যেনিবা আহিলোঁ তুমি ভালহে পাব লাগে তুমি গালি পাৰিছা যে দাদাৰ বিয়া খাবলৈ আহিছোঁ নমতা নকৰাকৈ নহয় সেইটো কথা নহয় তোমাক বাৰম্বাৰ কৈছোঁ যে তুমি নাহিবা তুমি মোৰ কথা নুশুনিলা যে এতিয়া যদি কোনোবা দেখা হ'লে তোমাক ঘৰৰ মানুহ কোনোবা দেখিলে নেকি জীয়া হ'ব আৰু দে আহিলে যেনিবা মই লগ ধৰি লৈ আহিলোঁ তই মনে থাক তই নাজানো নহয় এইবিলাক কথা এইবিলাক বহুত ডাঙৰ কেছ গম পাইছ নাই এইটো কথা যদি দাদাই কেনেবাকৈ গম পায় বিয়াৰ দিনাখন ফূৰ্তি গোটেই শেষ হৈ যাব দাদাই মোক সঁচাকৈ কি কৰিব ঠিকে নাই জীয়া তুমি বেছি ৰিয়েক্ট কৰিছা কিন্তু দেই মই বিয়াখনলৈ আহিলোঁ যেনিবা কি সৰগ ভাগি পৰিলেনো নাই সেইবোৰ কথা নহয় আৰু কেনেকৈ ওলাইছে আহিব অলপ ভালদৰে পিন্ধি মেলি আহিব লাগে লগতে কুটচুট পিন্ধি আহিছে দেখা নাই কোনোবা দেখা নাইতো কি দেখা নাইতো তোমালোকৰ নৌবৰ সেই আইতাকে দেখিলে সুধিছে বোলে সেই ক'ৰ ল'ৰা আইতা চিনি পোৱা নাই তাৰপৰা মই ক'লোঁ বোলে হেৰি মই নহয় ক'লে বোলে আমি জীয়াৰ লগৰ কি চেলেনা নবৌ আইতাকে দেখিলে আৰু কোনোবা দেখা নাইতো আমাৰ দাদা দেখিলে নেকি জীয়া তই ইমান কেলৈ ৰিয়েক্ট কৰিছনো যিমান যি হ'লেও তই নবীনক ভাল পাৱ ন লাগিলে সেই ব্ৰইলাৰ বেপাৰী কৰক বা যিয়ে নকৰক এদিন নহয় এদিনটো গম পাবই দাদাই ইমান অভাৰ ৰিয়েক্ট কৰিছ যে মোৰ ভাল লগা নাই দেই কথাটো নাই সেইবিলাক কথা নহয় অভাৰ ৰিয়েক্ট কৰা কথা নহয় এইবোৰ বহুত ডাঙৰ কথা মই কাহানি বাবা কৈ আছোঁ ইয়াক বোলো বেলেগ এটা বিজনেছ কৰা মই কিমান সহায় কৰিলোঁ হেৰি ছাপৰ্ট কৰিলোঁ বাইক কিনি দেখুৱাইছে সি মোক খঙি উঠি আছে আৰু বিয়াখনলৈ নাহিবলৈ ক'লে ওলাইছে সি আহি পেলানি খাবলৈ পোৱা নাই সেই জীৱনত খাচী মাংস খাবলৈ পোৱা নাই জীয়া তুমি তেনেকৈ নক'বা দেই কি কথা ক'বলৈ আহিছা খাচী মাংস খাবলৈ পোৱা নাই মই খাবলৈ আহিছোঁ নি ইয়াত কিবা মই বিয়াখন চাবলৈহে আহিছোঁ মোৰ মন যায় নহয় তোমাৰ ককাইদেউৰ বিয়াখন কেনেকৈ পাতিছে চাবলৈ খাবলৈ অহা নাই যদি কি কৰিবলৈ আহিছা ইয়াত মোক লাজ দিবলৈ আহিছা নে কি মই কি লাজ দিলোঁ আকৌ তোমাক আকৌ কেনেকুৱা ৰূপত আহিছা বাৰু বিয়াখনলৈ আহিছা অলপ ভালকৈ আহিব লাগে নাই সেইকেইডাল সেই টি চাৰ্টকে হাতডাল পিন্ধি ফুৰা ওপৰত চাৰ্টটোৱে ৰঙা চাৰ্টডাল পিন্ধি ঘূৰি ফুৰিবা একদম অভংটো নিচিনাকৈ অকণ ভালকৈ আহিব লাগে বুলি নাজানা বিয়াখনলৈ আহিছা আহিবলৈ মানা কৰাৰ পিছতে যদি আহিছা অকণ ভালকৈতো আহিব পাৰা জীয়া অলপ লাহে লাহে কচোন চবেই চাইছে ইফালে সিফালে খাই থকা মানুহবোৰে তই লাজ নিদিবি আকৌ তই নবীনক ভাল পাৱ নে নাপাৱ ঐ তই খাগে যা তইতো খাবলৈকে আহিছ মই জানো তই খাগেচোন যা তই আমাৰ মাজত নোসোমাবি তই এনেকৈ ক'লি ন জীয়া নাখাওঁ যা আজি একো নোখোৱাকৈ যাম তহঁতৰ বিয়াত আহিলি যেতিয়া আৰু কি নোখোৱাকৈ যাবিনো খাই যা
চব আছে, খাচী মাংস, পনীৰ, হেৰি খাই ল তাৰপিছত কথা পাতিম। আৰু কোনেও দেখা আগতে পলাবি ইয়াৰ পৰা, দুইটাকে কৈছোঁ। মই নাখাওঁ মই একো। আৰু হেৰি নহয়, আজি ভাণ্ডা ফুৰি থৈহে যাম। দাদাক মই ডাইৰেক্ট কৈ থৈ যাম মই সেই আপোনাৰ ভণ্টিক ভাল পাওঁ বুলি। কি তুমি পাগল হৈছা নেকি? তুমি পাগল হৈছা নেকি? এইবোৰ কাণ্ড নকৰিবা দেই, বিয়াখন স্পইল নকৰিবা কিন্তু। লাগিলে বিয়াৰ দুদিনৰ পিছত আহিবা আমাৰ ঘৰলৈ। আজি বিয়া চিয়া খাই সোনকালে ইয়াৰ পৰা যোৱাগে। কি যে হ'ব ইহঁত দুটাৰ নহয়, কিবা মোৰ নাটকহে লাগে দেই ইহঁতক ভাল পোৱাবিলাক। তুমি মুঠতে আজি একো তামাচা নকৰিবা, মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ দেই নবীন, সঁচাকৈ কৈছোঁ। মই কি তামাচা কৰিলোঁ কোৱাচোন, যে কি তামাচা কৰিলোঁ মই? হ'ব একো তামাচা কাৰণে মানুহৰ মাজতে খাই মেলি গুচি যাবা, গমেই নাপাব। বেছি দাদাৰ লগত কথা পাতিবলৈ যাব নালাগে। হ'ব ঠিক আছে, আজি একো নাপাতো বাৰু, কিন্তু মই আহিম অতি সোনকালে, তোমালোকৰ ঘৰলৈ আহিম, কথা আহিম মানে। পাছত যি কৰিবা আজিৰ দিনটোত এটলিষ্ট মনে মনে থাকা দেই। হ'ব খাই লোৱাগে, যোৱা। ঐ আহিলোঁ যেতিয়া খাই যাওঁ দেই, খানা গোন্ধ ইমান মজা আহিছে। খাই যাম নোখোৱাকৈ যাওঁ। তোমাৰ সেই দাদাৰ লগত আহিছে নে আৰ্মি কৰে যে ৰাঘৱ নে কি? কেলে আহিব আকৌ, দাদা ছাতি ধৰা নাই নেকি কিবা ৰাঘৱে? সেইটো কথা, তাৰ লগত বিয়া ফিক্স হৈছে নি ঠিক নাই, সেইকাৰণে মোক আহিবলৈ মানা কৰিছিলা। উল্টা পুল্টা কথাবোৰ গাই থাকিবা দেই, বিয়া দিনাখন কাজিয়া কৰিব মন নাই মোৰ। কি কথা ক'বলৈ আহিছা? মোৰ মত অবিহনে মই তেনেকৈ যাৰ লগত বিয়া পাতিম নেকি? কথা ক'বলৈ আহিবা আকৌ তেনেকৈ। এইটো কোন আকৌ ৰাঘৱ? আছে এটা চাকৰি কৰে বুলি বৰ ফুটনি। কি ফুটনি আকৌ? চাকৰি কৰে আৰু কৰে কাৰণেহে। তাক একদম হেৰি কৰি পেলাই কথা ক'বলৈ আহিবা, তাক বচাই। এইবোৰৰ লগত কথা পাতি থাকিলে এতিয়া মোৰ মুখহে গৰম হ'ব, এইখিনি আঁতৰি যায় ভাল। খাই লোৱা কি যে হ'ব নহয়। অকণমান দৌৰি দিওঁচোন, ক্ষীণাই নেকি, বৰ শকত হৈছোঁ। চবেই কৈছে বোলে বৰ শকত হৈছে, আপুনি বোলে বৰ শকত হৈছে। কিন্তু ৰ'ব কথা এটা শুনিছিলোঁ। কি কথা শুনিছিলি কোৱাচোন? আপোনালোকৰ বিটুৱে যে বিয়া পাতিছিলে ছোৱালীজনী, চেলেনা বোলে বিয়া হ'ল হেনো, কালি হেনো ৰিচিপশ্যন আছিলে, হয় নি? মই কি জানো, মোক কেলে সুধিছ? নাই মতাহে আমাক বিয়ালে, সেই চবৰ কথা কৈ থাকিবি, পাহৰিব বিচাৰোঁ সেইবোৰ। সেইটোৱে আৰু বোলো, সেই বাওনা হৈ চন্দালে হাত মেলিব নালাগে বোলো। ইমান ধনী ঘৰৰ ছোৱালীজনী আনিছিলে আপোনালোকৰ বিটুৱে, প্ৰথমতে সেই চিন্তা কৰিয়ে আনিব লাগিছিলে। আনি পেলাই আপোনালোকৰ ঘৰখনতো কিতাল আছে আৰু ন, সা সুবিধা নাই, এই অভাৱ, সেইকাৰণে গ'লগে আকৌ। তই যে ডাইৰেক্টলি এনেকৈ হাঁহি দিলি যে একোডাল নাই বুলি, সা সুবিধা। সেইজনী হেৰি নাথাকে, ভালেই নাপায় আমাক বিটুক, বাদ দিবলৈ কৈছোঁ আৰু, পাহৰি যাবলৈ কৈছোঁ। আমাৰ বিটুৱে আকৌ মন চন বেয়া কৰি আছিলে কালি বিয়া হোৱা খবৰ পাই। তাৰপিছত মই বোলো হ'ব বাদ দে বোলো, মই সেই তাক বিয়া পাতি দিম সোনকালে, মাঘী জীয়েককে আনি থ'ম বুলি ভাবিছোঁ। তাকেহে পাই, টাউনৰ পৰা আনিছিলে টাউনীয়া ছোৱালী, বৰ ধুনীয়া আকৌ ছোৱালীজনী, হয় পাই। এই গাঁৱতনো ক'ত থাকিব তেনেকুৱা সেই টাউনীয়া ছোৱালীজনী, সেইকাৰণে গ'লগে। আমি চবেই পাতিছোঁ নহয়, প্ৰথম আমাৰ দিনাখনেই পাতিছোঁ বোলো, নাথাকে যেনি বুলি যাবগৈ বোলো। তহঁতি প্ৰথম দিনাখনেই পাতিলি নে যাবগৈ বুলি? তহঁতে মুখ লাগিলে পেট কুলি চবেই চাব। তেনেকৈ বুলি নক'ব পাই, আপুনিও কমটি জানি নহয়, আপুনিও বোলে খুব হেৰি তাৰ লগত যুঁজিছিলে হেনো, পইচা ঘটি আনকে বুলি বোলে সেই পাচলি বিকিবলৈ পঠিয়াইছিলে, হয় নেকি? কোনে ক'লে মিছা কথাবোৰ কোনে ক'লে? কোনোবাই ক'ব লাগে নে? চবেই জানে ৰাস্তাত বোলে পাচলি বিকি থাকোঁতে দেউতাকে লগ পাই বোলে গাড়ীত খাই লৈ গুচি গ'লগে, সেইদিনা পৰা বোলে উভতিও চোৱা নাই বোলে, এতিয়া বিয়া দিলে বুলিছে। উভতি টাপুককৈ চৰ মাৰি দিলে। মোৰ ঘৰৰ কথা বেছি সমালোচনা কৰিবলৈ দৰকাৰ নাই তহঁতক, আমি যেনেকৈ নাথাকোঁ, যি কৰি নাথাকোঁ, দৰকাৰ নাই, বুজিছ নাই? তাই সোনকালে মই মোৰ ল'ৰাৰ লগত বিয়া পাতি দিম, মাঘী জীয়েকক। বিয়াখন হ'বই, খাব দিয়ক, ভালেই হৈছে। আপোনালোকৰ নিচিনা মানুহ ক'বৰ কাৰণে তাই গুচি যে গ'লগে, ভালেই হৈছে। কেনেকৈ খাব আপোনাৰ লগত? তেজ খাতি বেছি লাগি নলবি মোৰ লগত, যা ইয়াৰ পৰা, যাওঁ একদম সেই বেলেগ দণ্ডুৰী মানুহ দেই এইবোৰ অকণমান বোলে শকত হৈছে, দৌৰোংগে বোলো ৰাস্তাতে, এইবোৰকে লগ পাওঁহি আহি পেলাই তেজ খাব। বন্ধুসকল, আজিকালি আমাৰ বিটুৱে সেই ফুচফাদৰ দোকান দিয়ে নহয়, এইবোৰ হেৰি যে চাও তাৰপিছত সেই কিবা কিবি এইবোৰ বনায়। তাৰপিছত সোনকালে তাৰ বিয়াখন পাতি দিম বুলি ভাবিছোঁ। আপোনালোকে যদিহে সেই তাৰ বিয়াখন চাবলৈ বিচাৰিছে, চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু এতিয়ালৈকে যদি সেই লাইক কৰা নাই, কমেণ্ট কৰা নাই, কৰি দিব দেই। আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই ল'ব আকৌ। আশীৰ্বাদ কৰিব যাতে আমাৰ বিটু আহিবলগীয়া দিনবোৰ সুখৰ হওক, তাৰ সংসাৰখন যাতে ভালদৰে চলক, আশীৰ্বাদ কৰিব দেই।